কিবা এটা সমস্যা লৈ যাওকচোন, উচ্ছেদৰ সমস্যা হওক, কিবা এটা সমস্যা লৈ যাওকচোন। তেখেতে কি বুলি ক'ব যে মোৰতো চৰকাৰ নাই, মই কি কৰিম? না ওই এটা লাগাই লিব সেইটো কিবিলে লাভ নাই मेंबर है ना দাদা ভালো না ইনশাআল্লাহ কি নাম আপোনাৰ? আব্দুল জলিল। বিজেপি সরকার লাগে আর বিজেপি সরকার লাগে বিজেপি সরকার লাগে সমষ্টি বিজেপি 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 ভাৰত মাতা কি। ভাৰতবৰ্ষত বিজেপি চৰকাৰ, গতিকে আমি আমাৰ যি আমাৰ মানে সংখ্যালঘু মানুহ আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ সমস্যা আছে, এইবিলাক স্থায়ীভাৱে কোনো ধৰণৰ সমাধান আমাৰ হোৱা নাই। গতিকে আমি ৰাইজে এতিয়া সিদ্ধান্ত কৰিছোঁ যে এইবাৰ আমি বিজেপি চৰকাৰকেই আমি ভোটদান কৰিম। আজি পাণবাৰী হালধীয়া মাদ্ৰাছা প্ৰাংগণত যিটো সভা অনুষ্ঠিত হৈ যায় মই বৰবীতি পঞ্চায়তত, তাত মানুহ স্বতঃস্ফূৰ্তভাৱে হাজাৰ হাজাৰ মানুহ ওলাই আহিছে। যদিও আমাৰ মিটিং এটা পলম হ'ল, তথাপি মানুহ প্ৰায় 2 ঘণ্টা দিন অপেক্ষা কৰি আছিলে। ইয়াৰ পৰা এটা প্ৰমাণ হৈ যায় যে আমাৰ সকলো সংখ্যালঘু ৰাইজ এইবাৰ আমাৰ বিজেপিৰ সমৰ্থিত হৈ আছে। মানে যিটো বিগত আমাৰ 50 বছৰ যি সমস্যাত জৰ্জৰিত হৈ আছে সংখ্যালঘু ৰাইজসকল, আমাৰ মাটিৰ পট্টাৰ পৰা আদি কৰি বিভিন্ন দুৰ্যোগত ভুগি আছে, কোনো ধৰণৰ স্থায়ী সমাধান পোৱা নাছিলে। গতিকে দেখাই গৈ আছে, মাইনৰিটি মানুহে স্বীকাৰ কৰি আছে এইবাৰ যিহেতু আমাৰ বিজেপি চৰকাৰ আহি আছে, গতিকে এইবাৰ বিজেপি চৰকাৰৰ পক্ষত থাকিব বুলি সকলো মানুহ আশাবাদী। সকলো সমষ্টি দেখালে আমাৰ বৰবীতি পঞ্চায়ত বুলি নহয়, এই হাফিজিয়া মাদ্ৰাছা প্ৰাংগণত এনেকুৱা সভা নহয়, এনেকুৱা বহুত সভা আমি কৰিছোঁ, দেখা গৈ আছে। মানুহৰ মাজত সোমাইছোঁ, ৰাইজৰ মাজত সোমাই কৰি দেখা গৈছে যে সকলো মানুহ মানে কংগ্ৰেছক এইবাৰ সমূলীয়া নস্বাত কৰি দিব, UDFৰ কথাই নাই। আৰু সেইকাৰণে মানে দেখা গৈ আছে যিটো সঁহাৰি আমি পাইছোঁ, যথেষ্ট ভাল সঁহাৰি পাইছোঁ, যথেষ্ট আমাৰ ৰাইজ উৎসাহিত হৈ আছে। এবাৰ বিজেপি চৰকাৰক সমৰ্থন কৰিব আৰু আশা ৰাখিব পাৰি এইবাৰ আমাৰ দিন সমষ্টিৰ পৰা চৰকাৰে যাকে প্ৰাৰ্থিত্ব প্ৰদান কৰে নিশ্চয়ভাৱে ক'ব পাৰি যে এইবাৰ আমাৰ দিন সমষ্টিৰ পৰা এজন আমাৰ চৰকাৰৰ পক্ষে বিধায়ক জয়ী হ'ব বুলি আশা কৰিব পাৰি। কিবা এটা সমস্যা লৈ যাওকচোন, উচ্ছেদৰ সমস্যা হওক, কিবা এটা সমস্যা লৈ যাওকচোন। তেখেতে কি বুলি ক'ব যে মোৰতো চৰকাৰ নাই, মই কি কৰিম? না ওই এটা লাগাই লিব সেইটো কিবিলে লাভ নাই আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।